নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুন। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ 20 নং কিস্তিক লৈ আহিছে এক ডাঙৰ খবৰ। তালিকাত নাম থাকিলে পাব এতিয়া 2 দিনৰ ভিতৰতে ধন। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। পিএম কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ আহিছে এক ডাঙৰ খবৰ। জুন মাহতে কৃষকসকলে লাভ কৰিব পাৰে এটা ভাল খবৰ। আৰু চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে ইতিমধ্যে তালিকা। এই মাহতে কৰিলক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। আৰু যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে এতিয়াৰ পৰা ঘূৰাই দিব লাগিব ধন। আজি পিএম কিষাণৰ ৱেবছাইটত কৃষকে কি কৈছে, সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই চৰকাৰী ধন। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে এই ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰক আৰু বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। আৰু হিতাধিকাৰীয়ে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হলে কৰিব পাৰিব যোগাযোগ। সেভ কৰি লওক 155261 অথবা এইকেইটা নম্বৰত। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৰাজ্যৰ মাটি দখল কৰি থকা সন্দেহজনক লোকৰ বিৰুদ্ধে এতিয়া পুনৰ চলিব তীব্ৰ অভিযান। 3টা প্ৰজন্ম থাকিলে জনজাতি অনুসূচিত লোকে পাব মাটি। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যৰ মাটি বাৰীক লৈ মুখ্যমন্ত্ৰীৰ এক বৃহৎ ঘোষণা। বিজিআৰ আৰু পিজিআৰ মাটিত শীঘ্ৰে চলোৱা হ'ব সাৰ্ভে। মাটি দখল কৰি থকা সন্দেহজনক লোকৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। বিজিআৰ আৰু পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো সন্দেহজনক লোক থাকিব নোৱাৰিব। বিজিআৰ আৰু পিজিআৰ ট্ৰাইবেল ব্লকত থকা বাসিন্দাক লৈ জিলা আয়ুক্তক এক ডাঙৰ নিৰ্দেশ। শীঘ্ৰে তালিকা সাজু কৰাৰ নিৰ্দেশ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 3টা প্ৰজন্ম নাথাকিলে কোনো জনজাতি বা অনুসূচিত লোকে মাটি নাপাব। ৰাজ্যৰ বহু ঠাইত সন্দেহজনক লোকে দখল কৰি আছে ট্ৰাইবেল বেল্টৰ মাটি। আৰু মাটি বাৰীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আগন্তুক 2 পৰা 3 দিনত হ'ব ৰাজ্যত ধাৰাসাৰ বৰষুণ। 23খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। সাৱধান হওক ৰাইজ। আগন্তুক 2-3 দিনত ৰাজ্য হ'ব প্ৰচণ্ড বৰষুণ। ৰাজ্যৰ 23খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কামৰূপ গ্ৰাম্যত হ'ব অত্যাধিক বৰষুণ। CMO কাৰ্যালয়ে দিছে এবাৰ সতৰ্কবাণী। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, ধেমাজি, লখিমপুৰ, গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, দৰং, ওদালগুৰি, নলবাৰী, গোৱালপাৰা আৰু বৰপেটা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰীত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। চৰকাৰে উচ্ছেদিত মাটিৰ পট্টা দিয়ক, অন্যথা বন্ধ কৰি দিয়া হ'ব ঘাইপথ ৰেলপথ। চৰকাৰে উচ্ছেদিত মাটিৰ পট্টা দিয়ক। আজি পুঁজিপতি গোষ্ঠীক বনিয়া গোষ্ঠী হাজাৰ বিঘা মাটি দখল কৰি আছে। সেইসকলৰ গাত হাত দিবলৈ সাহস নাই মুখ্যমন্ত্ৰীয়ে ভয় খায়। আৰু শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে বৈষম্যমূলক নীতি পৰিহাৰ কৰক। সংখ্যালঘু বিধায়কসকলে মনে মনে থাকিব যিদৰে চাই আছে ইয়াৰ হিচাপ 2026ত লোৱা হ'ব। আৰু সময় থাকিলে সংখ্যালঘু বিধায়কসকলৰ ৰাজপথত ওলাই হওক। আৰু মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে মুছলমান বিদ্ৰোহী নীতি পৰিহাৰ কৰক। আৰু সংখ্যালঘু ভূমিহীন লোকক মাটি দিয়াৰ ব্যৱস্থা কৰক। উচ্ছেদ কৰা লোকসকলৰ শীঘ্ৰে পুনৰ স্থাপন কৰক। আৰু আজি উচ্ছেদৰ সময়ত এবটল পানী দিয়া হোৱা নাই, খোৱা বস্তু দিয়া হোৱা নাই। আৰু প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ স্তব্ধ কৰি অসম স্তব্ধ কৰি দিয়াৰ সংকাৰ। ভয়াৱহ আন্দোলনৰে অসম কবাব এবাৰ আমচুৱে।